মই পুলিচত যাম নাযাওঁ ঘৰৰ গৈ থাকি ৰাখিলে মই নাযাওঁ ঘৰত তোক মই তাত দেখিলি কি তুমি কি মই পুলিচত যাম নাযাওঁ ঘৰৰ গৈ থাকি ৰাখিলে আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই ৰতি অসমৰ ডাইনেমিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ থাকে অসমত এতিয়া শান্তি শৃংখলা সম্প্ৰীতি ঘূৰি আহিছে কিন্তু এই দৃশ্যবোৰ যদি আমি চাওঁ তেনেহ'লে কম নেকি শান্তিৰ বাতাবৰণ ঘূৰি আহিছে বুলি যোৱা 9 মে ৰাতিপুৱা সময়ত গুৱাহাটীত সংঘটিত হ'ল এক অপ্ৰীতিকৰ ঘটনা গুৱাহাটীৰ বামুণী ময়দানৰ লুইত পথৰ জ্যোতি নগৰত কুলাংগাৰ পুত্ৰই পিতৃৰ ওপৰত চলালে পাশবিক অত্যাচাৰ দৰ্শকসকল আমি টকশ্বক 24 ইণ্ডিয়াই সুধিব বিচাৰিছোঁ এই দানৱৰূপী কুলাংগাৰ পুত্ৰজনৰ ওপৰত কি শাস্তি হ'ব লাগে আপোনালোকে কমেণ্ট কৰি জনাওক এনেকে মাৰ